আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিছিলে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মিড ডে মিলৰ ওপৰত এক গুৰুত্বপূৰ্ণ খবৰ এই যে যোৱা বছৰৰ এপ্ৰিল মাহৰ তুলনাত্মক বিশ্লেষণ এই বছৰ এপ্ৰিল মাহৰ লগত কৰোঁতে আমাৰ সৰ্বশিক্ষা অভিযানৰ যি তথ্য আহি পৰিছে, সেই তথ্যত ছাত্ৰ ছাত্ৰীৰ মিড ডে মিল গ্ৰহণ কৰাৰ সংখ্যাত বৃহৎ ব্যৱধান দেখা পাইছে। আৰু এই ক্ষেত্ৰত MD SSA ছাৰৰ ফালৰ পৰা এটি হোৱাটছআপ মেছেজ প্ৰতিখন জিলালৈ আহিছে। যোনটো মেছেজ আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাই আছে, মেছেজটিত স্পষ্টকৈ কৈছে যে ইটছ ভেৰি চিৰিয়াছ, খুবেই এটা চিৰিয়াছ মেটাৰ হয় যে লাষ্ট ইয়েৰ ডিউৰিং এপ্ৰিল 2023 মিড ডে মিল ৱাজ চাৰ্ভ টু 88% ষ্টুডেণ্টছ। যোৱা বছৰ 2023 চনৰ এপ্ৰিল মাহত মিড ডে মিল 100 জনৰ ভিতৰত 88 জন ছাত্ৰ ছাত্ৰীৰ পৰিৱেশন কৰা হৈছিল এপ্ৰিল মাহটিত। নাও দিছ ইয়েৰ ইন এপ্ৰিল টিল নাও, কিন্তু এই বছৰ এপ্ৰিল মাহত আজি তাৰিখলৈকে এভাৰেজ এটেণ্ডেঞ্চ ইজ এৰাউণ্ড 40%। যে গড় এটেণ্ডেঞ্চ যদি আমি ধৰিবলৈ যাওঁ, চাবলৈ যাওঁ, তেতিয়াহ'লে মাত্ৰ 40%। 100 জনৰ ভিতৰত 40 জন ছাত্ৰ ছাত্ৰীয়েহে মিড ডে মিল গ্ৰহণ কৰা বুলি এজ পাৰ শিক্ষা হেতু পৰ্টেলৰ মতে মিড ডে মিল গ্ৰহণ কৰা বুলি দেখা গৈছে। ডাছ দিয়াৰ ইজ হিউজ ডিফাৰেঞ্চ। এইদৰে এপ্ৰিল 2023 আৰু এপ্ৰিল 2024 মাজত এটা বৃহৎ ব্যৱধান দেখা গ'ল। উই আৰ লিংকিং PM পোষণ উইথ শিক্ষা সেতু, আৰু আমি PM পোষণক অৰ্থাৎ মিড ডে মিলক শিক্ষা হেতুৰ লগত লিংক কৰিবলৈ গৈ আছোঁ। চ' প্লিজ বি চিৰিয়াছ এবাউট দ্য ষ্টুডেণ্টছ এটেণ্ডেঞ্চ। গতিকে সকলো পক্ষক আহ্বান জনোৱা হৈছে যে আপোনালোক এই ক্ষেত্ৰত চিৰিয়াছ হ'ব লাগিব। ইফ এনিথিং হেপেন্স অন দিছ ফ্ৰণ্ট দেন ইউ পিপুল উইল বি ৰেছপনচিবল ফৰ দিছ। আৰু এই ক্ষেত্ৰত যদি খেলি মেলি হোৱাৰ কাৰণে কিবা অসুবিধাৰ সৃষ্টি হয়, তেতিয়াহ'লে আপোনাক ইয়াৰ কাৰণে দোষী হ'ব বা ৰেছপনচিবল দায়িত্বশীল হৈ উঠিব। গতিকে এই কথাখিনি এটা গুৰুত্বপূৰ্ণ কথা যে আমাৰ যোৱা বছৰ এপ্ৰিল মাহত 100 জনৰ ভিতৰত 88 জন ছাত্ৰ ছাত্ৰীক মিড ডে মিল গ্ৰহণ কৰা বুলি দেখুওৱা হৈছিলে। আৰু কিন্তু এই বছৰ আমি শিক্ষা হেতুৰ লগত যেতিয়া লিংক এটেণ্ডেঞ্চটো লৈ আছোঁ, শিক্ষা হেতুৰ পৰা এটেণ্ডেঞ্চ লওঁতে 40% ছাত্ৰ ছাত্ৰীয়েহে আমাৰ উপস্থিত থকা দেখা গৈছে। গতিকে শিক্ষা হেতুত উপস্থিতি বঢ়োৱাৰ ক্ষেত্ৰত বা যদি সঁচা ছাত্ৰ ছাত্ৰী অনুপস্থিত আছে বিদ্যালয়ত, ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি আমাৰ MD SSA ছাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে সকলো পক্ষক। ধন্যবাদ।